খবৰ ৰাখিছিল বা খবলৈ গৈ আছে কিন্তু আমাৰ কৰ্মচাৰী পৰিষদৰ উপসভাপতি দাস ডাঙৰীয়া আছে আপোনালোকৰ খুব সুন্দৰকৈ গাড়ী আহিব সেইবোৰ মই আশা ৰাখিছোঁ সেয়েহে মই শেষত মই এটা কথা ক'ব বিচাৰিছোঁ কাৰ্যকৰী সভা মই পাতিবলৈ গৈ আছোঁ লগতে আৰু আমাৰ এই কমিটিৰ নতুনকৈ আচলতে আপোনালোকে সন্মিলনী আছিলে আগতে হয় তে সন্মিলনীৰ পৰা সন্থা কিয় গঠন কৰিবলগীয়া হ'ল সন্মিলনীত আমি বহুদিন কৰিলোঁ কিন্তু সন্মিলনীত মানে স্বৈৰাচাৰী কাম মানে নিৰ্দিষ্ট 3জন বা 5জন যি মানুহ থাকে সেইখিনিয়ে কুমটি বুঢ়া ৰিটায়াৰ নোহোৱালৈকে সেইখনে থাকে আজি যিজন তাহাঁতৰ সংবিধানৰ কোনো নীতি নিয়ম নাই মানে ঘনে ঘনে সংবিধান বদলাই আৰু এনেকুৱা কৰে আৰু আমাক এটা সন্মিলনী আমাক সাধাৰণ সভাৰ জৰিয়তে শিক্ষকে আমাক নিৰ্বাচন কৰিছিল কিন্তু তেখেতে এপ্ৰুভ নিদি আমাক ভেকভাৱনা কৰাই আমাৰ শিক্ষকৰ পৰা আমাৰ শিক্ষকৰ ফিজ 18,000 টাকা 20,000 টাকা আৰু জমা লোৱাৰ পিছতো আমাক এপ্ৰুভ নিদিয়াৰ ফলত আগৰ কমিটিকে যাৰ কোনো প্ৰস্তাৱকাৰী সমৰ্থক নাই সেই কমিটিকে তেখেতে বাহাল লাগিছে যাৰ কাৰণে আমি তেখেতৰ লগত নাথাকোঁ আমি সন্থাৰ লগত আহিছোঁ সন্থাৰ লগত এইকাৰণে আহিছোঁ যে সন্থাই যিখিনি কাম আমাক সহায় চৰকাৰৰ লগত মিলি কৰি দিম বা কৰি দিয়াৰ কাৰণে প্ৰচেষ্টা কৰি আছে তাৰ কাৰণে আমি সন্তুষ্টি হৈছোঁ ইতিমধ্যে আমাৰ শিক্ষকৰ বিৰুদ্ধে তেখেতে RTI কৰে তেখেতে নিজে এই সন্মিলনীয়ে কি কৰে কোনোবা শিক্ষকৰ নামত কমপ্লেইন দিয়াৰ ভিতৰত তেখেতে তাৰ পৰা পইচা পাতি লৈ তেখেতে সেই কামবিলাক আকৌ সেই শিক্ষকৰ কাম সমাধা কৰে মোৰ নিজৰ নামত সন্মিলনীৰ পেডত লিখি কমপ্লেইন দিছে ডিচিক প্ৰাথমিক শিক্ষক সন্থাৰ লগত কৰ্মচাৰী পৰিষদৰ সম্পৰ্ক বহুদিন আগৰ পৰা আছে আমি শ্ৰমিক শিক্ষক কৰ্মচাৰীজনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ভৱিষ্যতে কৰি যাম যিখিনি দাবী তেওঁলোকে ইতিমধ্যে দিছে সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত ইতিমধ্যে আলোচনা হৈছে আৰু ফলপ্ৰসূ সমাধান অঞ্চলৰ সমস্যাটো আপোনালোকে নিশ্চয় জ্ঞাত যিহেতু আপোনালোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে চৰ অঞ্চলত কিবা সমস্যাবিলাক কেনেকৈ তাৰ পৰিৱেশটো কেনেকুৱা আছিলে সেইটো আপোনালোকে জ্ঞাত তথাপিও মই এইখিনি ক'বলৈ মানে নাযাওঁ শিক্ষকসকলৰ বহু সমস্যা আছে আৰু দীৰ্ঘদিনীয়া সমস্যা নিশ্চয় দীৰ্ঘদিনীয়া সমস্যা গতিকে বিগত দিনত চৰকাৰ বোলে আৰম্ভ কৰি এতিয়া চাওক মইতো সঁচা অৰ্থত ক'বলৈ গ'লে হাঁহিবলৈ মন যায় তেখেতসকলে শিক্ষক এপইণ্টমেণ্ট দিব বিচৰা নাই আৰু কিবা এটা কামত মানে হেৰিত কৰিবলৈ গ'লে প্ৰধান শিক্ষকে এইটো দায়িত্ব ল'ব লাগে প্ৰধান শিক্ষক আছে জানো আপোনালোকে কওকচোন মই আপোনালোকে কৈ সুধিছোঁ প্ৰধান শিক্ষক আছে জানো চৰকাৰৰ মতে প্ৰধান শিক্ষকেই নাই কোনে কৰিব সেইবিলাক সেয়ে মই এইটোৱে চৰকাৰক এইটোৱে জনাব প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ
পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।